নমস্কাৰ টাইমিনৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। লকডাউন ৩ নম্বৰটো যেটো লকডাউন চলি আছে তাক লৈ শিথিলতাসমূহ দিয়া হৈছিল সেই কথা আপোনালোকে গম পায়, কিন্তু সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সমগ্ৰ ৰাজ্যত এতিয়া কাৰফিউ নাইবা সান্ধ্য আইন থাকিব আৰু ইতিমধ্যে সেই কাৰফিউ আৰম্ভ হৈছে। আজি গুৱাহাটীৰ কেইবাটাও প্ৰান্তত কাৰফিউ পিছৰ পৰিৱেশ কি সেই পৰিৱেশ দেখুৱাবলৈ আমাৰ কেইবাগৰাকীও সাংবাদিক উপস্থিত হৈছে, কিন্তু প্ৰথমতে আমি আপোনালোকক জনাই আছো যে কাৰফিউ ইতিমধ্যে আৰম্ভ হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত। ঠিক ৬ বজাৰ পিছতেই আৰম্ভ হৈছে কাৰফিউ। এই সান্ধ্য আইনৰ সময়ত যদি আপোনালোকে নিয়ম ভংগ কৰি ওলাই আহে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই কথা ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ সংবাদমেলত স্পষ্ট কৰি দিছে। পুৱা ৬ বজালৈকে এই কাৰফিউ নাইবা সান্ধ্য আইন থাকিব। এই সময়ছোৱাত কেৱল ফাৰ্মাচীহে খোলা থাকিব, আন সকলো দোকান পোহাৰ বজাৰ যিসমূহ খুলি দিয়া হৈছিলে, যিসমূহ শিথিলতা দিয়া হৈছিলে সেইসমূহ বন্ধ থাকিব। ৰেচনৰ লগতে আন সকলো দোকানো বন্ধ থাকিব। ইতিমধ্যে কাৰফিউ সময়সীমা আৰম্ভ হৈ গৈছে ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সম্পূৰ্ণৰূপে সান্ধ্য আইন ৰাজ্যত। ইয়াত জোনক লৈ কথা নাই, গ্ৰীণ জোনতো কাৰফিউ ইম্প'জ কৰা হৈছে, অৰেঞ্জ আৰু ৰেড জোনৰ কথাটো কোৱাৰ প্ৰয়োজনেই নাই, কিন্তু সকলোকে নিয়ম মানি চলাৰ, এই সান্ধ্য আইনৰ নিয়ম মানি চলাৰ আহ্বান জনাইছে। যিসকলে আইন নামানে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আমি আপোনালোকক এই মুহূৰ্তত গুৱাহাটীৰ দৃশ্যাংশ দেখুৱাম। আমাৰ লগত গুৱাহাটীৰ এক্সক্লুজিভ দৃশ্যাংশ আছে। এয়া আপোনালোকে দেখিছে গুৱাহাটীৰ ৰাজপথত কাৰফিউ আৰম্ভ হোৱাৰ পাছৰ দৃশ্যাংশ। গুৱাহাটীৰ ৰাজপথত আজি যথেষ্ট ভিৰ দেখা গৈছিলে, কিন্তু এই মুহূৰ্তত ৰাজপথ ক্ৰমান্বয়ে জনশূন্য হৈ পৰিছে। যেহেতু কাৰফিউ ইতিমধ্যে আৰম্ভ হৈছে, ঠিক ৬ বজাৰ লগে কাৰফিউ আৰম্ভ হৈছে আৰু গুৱাহাটীৰ ৰাজপথ এতিয়া জনশূন্য হৈ পৰিছে। আজি শিথিলতা দিয়াৰ পাছতেই গুৱাহাটীত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছিলে, কিন্তু এই মুহূৰ্তত এই দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে। GS ৰোড পুনৰবাৰ স্তব্ধ হৈ পৰিছে, জনশূন্য হৈ পৰিছে। কেৱল অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত একাংশ বাহন এই মুহূৰ্তত অহা যোৱা কৰি আছে, কিন্তু তাৰ মাজতে খবৰ লাভ কৰা হৈছে যে বিভিন্ন প্ৰান্তত একাংশ লোকে এই মুহূৰ্ততো কাৰফিউ ভংগ কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে। সেই দৃশ্য আমি আপোনালোকক দেখুৱাম, কিন্তু যি দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া গুৱাহাটীৰ GS ৰোডৰ দৃশ্য। সান্ধ্য আইন আৰম্ভ হোৱাৰ লগে GS ৰোড এক প্ৰকাৰৰ জনশূন্য হৈ পৰিছে। আজি গুৱাহাটীত পুৱাৰ ভাগত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছিলে, ট্ৰেফিক জাম হৈছিলে, লোকসকল ওলাই আহিছিলে, সামাজিক দূৰত্ব নামানি বিভিন্নজন ওলাই আহিছিলে, কিন্তু এই মুহূৰ্তত গুৱাহাটীৰ ৰাজপথ পুনৰবাৰ জনশূন্য হৈ পৰিছে। কাৰফিউ আৰম্ভ হৈছে আৰু পুৱা ৬ বজালৈকে, পুনৰবাৰ কৈছো কেৱল গুৱাহাটী নহয় সমগ্ৰ ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন থাকিব আৰু যোনে সান্ধ্য আইন ভংগ কৰিব তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আমাৰ জ্যেষ্ঠ সাংবাদিক অনিত প্ৰতিম উপস্থিত আছে গুৱাহাটীৰ এটা প্ৰান্তত। অনিতৰ সৈতে মই সংযোগ স্থাপন কৰিছো। অনিত, আপুনি কোনটো প্ৰান্তত উপস্থিত আছিলে? আমি অনিতৰ প্ৰায় সমগ্ৰ পৰিৱেশ জানিব চেষ্টা কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলে। পাৰ হৈ গৈছে আৰু ৬ বজাৰ লগে সমগ্ৰ অসমত সান্ধ্য আইন বলবৎ হৈছে। এই মুহূৰ্তৰ পৰা এই ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন থাকিব আৰু এই সময়ত কোনো ধৰণৰ লোক বা কোনো বাহন ৰাজপথত চলাব নোৱাৰিব। কেৱল ইমাৰ্জেঞ্চি ছাৰ্ভিচত, অৰ্থাৎ যিসমূহ এম্বুলেন্স হওক বা সংবাদ মাধ্যমৰ যিসকল লোক আছে তেওঁলোক বা আৰক্ষী লোকসকলক বাদ দি কোনো লোক বৰ্তমান বাহিৰত ওলাব নোৱাৰিব। কিন্তু ৬ বজাৰ পিছতো কিন্তু আমি ৰাজপথত আমি এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পাইছোঁ। ইয়াত বহু লোকে খোজকাঢ়ি আছে, বাহনসমূহ চলি আছে, কিন্তু সকলোকে এটা নিৰ্দেশ দিয়া হৈছিলে চৰকাৰে যে ৫ বজাৰ লগে সকলো ব্যৱসায় প্ৰতিষ্ঠান হওক, সকলো চৰকাৰী কাৰ্যালয় হওক বা ব্যক্তিগত কাৰ্যালয় হওক, সকলোখিনি ৫ বজাৰ লগে বন্ধ হ'ব লাগিব। আৰু ৫ বজাৰ পৰা যিহেতু ৬ বজালৈকে ১ ঘণ্টা সময় থাকে, গতিকে সেই ১ ঘণ্টাৰ ভিতৰত সকলোখিনি লোক গৈ ঘৰত পাব পাৰে বা ঘৰত উপস্থিত হ'ব পাৰে। সেইটো এটা প্লেনিং কৰি, সেইটো এটা চিন্তা চৰ্চা কৰি এইসমূহ এটা সিদ্ধান্ত লৈছিলে যে 5 বজাত সকলোখিনি ব্যৱসায় প্ৰতিষ্ঠান হওক, চৰকাৰী কাৰ্যালয় হওক বা ব্যক্তিগত কাৰ্যালয় হওক, সকলোখিনি বন্ধ হ'ব আৰু 6 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন বলবৎ হ'ব। কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰাজপথত এক ব্যতিক্ৰমী দৃশ্য দেখা গৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই ৰাজপথত আমি এই খ্ৰীষ্টান বস্তিত উপস্থিত আছোঁ আৰু খ্ৰীষ্টান বস্তিত আমি দৃশ্য দেখাইছোঁ, ইয়াত এজনো আৰক্ষী লোক নাই। আটাইতকৈ ডাঙৰ কথাটো হৈছে এই মুহূৰ্তত যে এজনো আৰক্ষী লোক নাই। তেওঁলোকে এইসমূহ বাহন এই 6 বজাৰ পিছতো কিন্তু এইসমূহ বাহন চলি আছে। যি সান্ধ্য আইন জাৰি কৰা হৈছে, সান্ধ্য আইন মানে কোনো ধৰণৰ লোক ওলাব নোৱাৰিব, তাৰপিছতো কিন্তু একাংশ লোক ওলাই আহিছে। আমি কিছু দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এয়া দেখিব পাইছে কেনেধৰণে বাহনসমূহ চলাচল এই মুহূৰ্ততো 6 বজাৰ পিছতো কৰি আছে। কোনো ধৰণৰ
যদিও পুৱাৰ ভাগতকৈ এই মুহূৰ্তত কিছু গাড়ীৰ সংখ্যা কম, কিন্তু তথাপিও এতিয়াও বহু লোকে কিন্তু মানা নাই। বহু লোক কিন্তু এতিয়াও হয়তো তেওঁলোকে ঘৰৰ অভিমুখে গৈ আছে, কিন্তু তেওঁলোকে 5 বজাতে তেওঁলোকৰ কাৰ্যালয় বন্ধ হৈছিলে বা 5 বজাতে ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছিলে, কিন্তু তাৰ পিছতো এই মুহূৰ্তলৈকে তেওঁলোকে ৰাজপথতে আছে। যদিও 6 বজাৰ লগে লগে সান্ধ্য আইন বলবৎ হৈছে। আমি এয়া মই পুনৰ কৈছোঁ, এয়া GS ৰোডৰ দৃশ্য, আৰু GS ৰোডত এনেধৰণে বহু লোকে যি সান্ধ্য আইন দিয়া হৈছে সেই সান্ধ্য আইন ভৰিৰে মোহাৰিছে। এই মুহূৰ্ততো আমি দেখুৱাইছোঁ বিভিন্ন গাড়ী চলাচল কৰি আছে। কেৱল এম্বুলেন্স হওক বা চিকিৎসক বা নাৰ্ছক বাদ দি, আৰক্ষীক বাদ দি আৰু সংবাদ প্ৰতিষ্ঠানৰ যিসকল লোক আছে তেওঁলোকক বাদ দি সকলোখিনি চলিব পাৰিব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ, কেমেৰা পাৰ্চন কিশোৰে দেখাব, এখন ট্ৰাক চলি আছে। এয়া 6 বজাৰ পিছৰ দৃশ্য, কিন্তু এয়া 6 বজাৰ আগৰ দৃশ্য নহয়, এয়া 6 বজাৰ পিছৰ দৃশ্য। যদিও সান্ধ্য আইন বলবৎ হ'ল, সান্ধ্য আইন বলবৎ হোৱাৰ পিছতো কিন্তু এনেধৰণে বহু এই মুহূৰ্তত এইখন দেখুৱাইছোঁ আমি পানী গাড়ীয়ে 6 বজাৰ পিছত চলি আছে। এখন ট্ৰাক হয়তো সেয়া অত্যাৱশ্যকীয় সামগ্ৰী লৈ গৈছে বা দেখুৱাইছোঁ। অনিত, আপুনি দৃশ্যাংক দেখুৱাই যাওক। পানীৰ গাড়ী চলিব পাৰিব, এয়া কাৰফিউলৈ কথা নহয়, ট্ৰাকো চলিব পাৰিব, কিন্তু অনিতে আমাক দৃশ্যাংক দেখুৱাইছে। আমি সম্পূৰ্ণ সেই দৃশ্যাংক পুনৰবাৰ আপোনালোকক দেখুৱাম। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত সান্ধ্য আইন বলবৎ কৰা হৈছে, আৰু তাৰ পাছত একাংশ লোকে কিন্তু এতিয়াও সান্ধ্য আইন নমনা বুলি জানিব পৰা গৈছে। আৰু গুৱাহাটীৰ কেইবাটাও প্ৰান্তত ক্ৰমান্বয়ে আৰক্ষী কঠোৰ হৈছে। এই মুহূৰ্তত আন এটা দৃশ্যাংক দেখুৱাইছোঁ। গুৱাহাটীত কাৰফিউ ভংগ কৰি একাংশ লোকে বৰ্তমান সময়ত ঘূৰি ফুৰিছে, আৰু ইয়াৰ পিছতেই আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হৈছে। একাংশ ৰাজপথত বাহন চলাইছে, কেইবাখনো বাহন আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে। এয়া গুৱাহাটীৰ নতুন আপডেট আমি আপোনালোকক জনাই আছোঁ। কাৰ্যালয়ৰ অজুহাত দেখুৱাই বিভিন্নজনে ৰাজপথত 6 বজাৰ পিছতো চলা ফুৰা কৰিছে, আৰু তাৰ বাবে আৰক্ষী কঠোৰ হ'বলৈ বাধ্য হৈছে। আৰক্ষীয়ে ইতিমধ্যে বহু বাহন জব্দ কৰা বুলি জানিব পৰা গৈছে। আমাৰ লগত দৃশ্যাংক আছে, আমি আপোনালোকক দৃশ্যাংক দেখুৱাম। গুৱাহাটীৰ আন এটা প্ৰান্তৰ দৃশ্যাংক আমি আপোনালোকক দেখুৱাইছোঁ। ইয়াত দেখিছে আপোনালোকে 6 বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হৈ গ'ল, কিন্তু একাংশ লোকে বৰ্তমান সময়তো চলা ফুৰা কৰি আছে, আৰু আৰক্ষীয়ে এই মুহূৰ্তত বহু বাহন জব্দ কৰিছে। অত্যাৱশ্যকীয় সেৱাক বাদ দি আন বাহন চলিব নোৱাৰে, অত্যাৱশ্যকীয় সেৱাৰ বাহনসমূহ যাবলৈ দিয়া হৈছে, কিন্তু তাক বাদ দি যিসকলে কাৰফিউ ভংগ কৰি সান্ধ্য আইন ভংগ কৰি বৰ্তমান সময়ত চলি আছে তেওঁলোকক প্ৰশ্ন কৰা হৈছে। আৰক্ষীয়ে প্ৰশ্ন কৰিছে, 6 যিহেতু বাজি গৈছে, বাৰে বাৰে এটা কথা কোৱা হৈছিলে, কালি স্বাস্থ্যমন্ত্ৰীয়ে আহ্বান জনাইছিলে যে আপোনালোকে সময় মিলাই আহিব, যদি আপোনাৰ ঘৰলৈ যাওঁতে সময়ৰ প্ৰয়োজন হয় 5 বজাতে কাৰ্যালয় বন্ধ কৰি দিব, কিন্তু 6 বজাৰ পিছত সান্ধ্য আইন থাকিব। এই আহ্বান বাৰে বাৰে জনোৱাৰ পাছতো আজি একাংশ লোকে কাৰফিউ ভংগ কৰিছে গুৱাহাটীত, আৰু আৰক্ষীয়ে তেওঁলোকৰ বাহন জব্দ কৰিছে। তেওঁলোকক প্ৰশ্ন কৰিছে কিয় তেওঁলোকে সান্ধ্য আইন ভংগ কৰি এইদৰে আচলতে চলা ফুৰা কৰি আছে। এই গুৱাহাটীৰ দৃশ্যাংক আমি আপোনালোকক দেখুৱাই আছোঁ। গুৱাহাটীৰ কেইবাটাও প্ৰান্তত এই দৃশ্যসমূহ দেখিবলৈ পোৱা গৈছে। এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। গুৱাহাটীৰ দৃশ্যাংক আমি আপোনালোকক দেখুৱাই আছোঁ। একাংশ লোকে সান্ধ্য আইন ভংগ কৰা বুলি জানিব পৰা গৈছে, আৰু আৰক্ষী কঠোৰ হৈছে। গুৱাহাটীৰ দৃশ্যাংক যিহেতু 6 বজাৰ পৰা আৰম্ভ হৈছে সান্ধ্য আইন, ৰাতিপুৱা 6 বজালৈকে থাকিব। কেৱল গুৱাহাটী মহানগৰীতেই নহয়, সমগ্ৰ ৰাজ্যত এই সান্ধ্য আইন বলবৎ কৰা হৈছে। গ্ৰীণ জোনতো সান্ধ্য আইন থাকিব, কাৰফিউ থাকিব সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে। এই কথাটো সকলোৱে গুৰুত্ব দিয়াৰ যথেষ্ট প্ৰয়োজন আছে। গুৱাহাটীত আৰক্ষীৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে। আমি দৃশ্যাংক দেখুৱাইছোঁ। প্ৰতিখন বাহন তন্নকৈ পৰীক্ষা কৰিছে। অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বাহনক যাবলৈ দিয়া হৈছে। তাক বাদ দি যিসকল এনেই ওলাই আহিছে বিভিন্ন অজুহাতত, কাৰ্যালয়ৰ পৰা আহোঁতে দেৰি হ'ল বুলি কৈছে, তেওঁলোকক আৰক্ষীৰ প্ৰশ্ন কৰিছে যে কাৰ্যালয় 5 বজাতে বন্ধ কৰি দিবলৈ কালিয়েই সংবাদমেল পাতি স্পষ্টভাৱে প্ৰায় এঘণ্টাতকৈ অধিক সময় সংবাদমেলৰ আয়োজন কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সকলো কথা বুজাই দিয়া হৈছিলে। ইয়াৰ পাছতো একাংশ লোক ৰাজপথত ঘূৰি ফুৰিছে, যিটো দুৰ্ভাগ্যজনক কথা। প্ৰথম দিন বুলি হয়তো কিছু লোকক যাবলৈ দিয়া হৈছে, কিন্তু কাইলৈৰ পৰা আৰক্ষী অধিক কঠোৰ হ'ব। এতিয়াৰ পৰাই কঠোৰ হৈছে, বহু বাহন জব্দ কৰিছে, সেই কথাও ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে। কৰোনা ভাইৰাছ, পুনৰবাৰ কৈছোঁ, COVID-19 নাইবা কৰোনা ভাইৰাছ এতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱা নাই। মাত্ৰ অৰ্থনৈতিক দিশটোৰ ওপৰত লক্ষ্য ৰাখি, লোকসকলৰ কষ্টৰ ওপৰত লক্ষ্য ৰাখি কিছু পৰিমাণে শিথিলতা দিয়া হৈছে। এই শিথিলতাৰ অৰ্থ এয়া নহয় যে আমি কৰোণামুক্ত হৈ পৰিলোঁ। গতিকে আজি দিনৰ ভাগতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত, দেশৰ বিভিন্ন প্ৰান্তত দৃশ্যাংক দেখিবলৈ পোৱা গ'ল, য'ত একাংশ লোকে সামাজিক দূৰত্বক জলাঞ্জলি দি ওলাই আহিছিলে, আৰু এতিয়াও কাৰফিউ নামানি বিভিন্নজন ওলাই অহা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত গুৱাহাটীৰ দৃশ্যাংক দেখুৱালোঁ। বোকাজানৰ পৰা আমাৰ লগত দৃশ্যাংক আহি পৰিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্য আহি পৰিছে। বোকাজানৰ দৃশ্যাংক
বোকাজানত এতিয়া ইতিমধ্যে কাৰফিউ আৰম্ভ হৈছে আৰু এক প্ৰকাৰৰ বোকাজান সম্পূৰ্ণৰূপে খালী হৈ পৰা পৰিলক্ষিত হৈছে যেহেতু 6 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন চলিব কাৰফিউ চলিব বোকাজানৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে ৰাজপথ পুনৰ খালী হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ইতিমধ্যে সান্ধ্য আইন নাইবা কাৰফিউ বলবৎ হৈছে আমি আমাৰ সাংবাদিক আছিলে বোকাজানৰ সাংবাদিক এই মুহূৰ্তত প্ৰতিবেদন দেখুৱাইছো হয় মই উপস্থিত আছোঁ এতিয়া বৰ্তমান বোকাজান নগৰত আৰু বোকাজানৰ মই সামগ্ৰিক পৰিস্থিতি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে আজি দেশৰ যি তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে আৰু অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশাৱলী যে গ্ৰীণ জ'নসমূহত 6টা বজাৰ পৰা সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ যি লকডাউন থাকিব লকডাউন নহয় আচলতে কাৰফিউ থাকিব সেই কাৰফিউ মই দৃশ্যাংশ দেখাবলৈ যি সামগ্ৰিক পৰিস্থিতি বোকাজান নগৰৰ মই সেই দেখাবলৈ সতীৰ্থক অনুৰোধ কৰিছোঁ যে কেনেধৰণে বোকাজানৰ আচলতে ৰাইজ সচেতন হৈছে 6 বজাৰ পিছৰে পৰা বোকাজানৰ ৰাজপথ অতি স্তব্ধ হৈ পৰিছে আচলতে সন্ধিয়া যি 6 বজাৰ পৰা পুৱা 6 বজালৈকে কাৰফিউ দিছে চৰকাৰে সেই কাৰফিউক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে বোকাজানৰ ৰাইজে আৰু এনেধৰণে এতিয়া বোকাজানৰ ৰাজপথ স্তব্ধ হৈ পৰিছে সন্ধিয়া 6 বজাৰ লগে লগে আৰু আচলতে যি গ্ৰীণ জ'ন হিচাপে দিনৰ ভাগ শিথিল কৰা হৈছিল সেই সময়তে সকলো লোক যথেষ্ট লোক ওলাই অহা দেখা পোৱা গৈছিল কিন্তু সামাজিক দূৰত্ব যি মানি চলিবলৈ কথা কৈছিল সেই সামাজিক দূৰত্ব মানি সকলো ৰাইজে ওলাই আহিছিল আৰু এতিয়া 6 বজাৰ পিছৰে পৰা এই বোকাজানৰ সেই সামগ্ৰিক দৃশ্যাংশ দেখাইছোঁ সকলো দোকান পোহাৰ আচলতে বন্ধ হৈ পৰিছে আৰু এনেধৰণে এই যি চৰকাৰৰ আদেশ বা যি গুৱাহাটীত আজি একাংশ লোকে সান্ধ্য আইন নাইবা কাৰফিউ ভংগ কৰিছিল আমাৰ সাংবাদিক মৃগাংক উপস্থিত আছিলে গণেশগুৰিত মৃগাংকৰ প্ৰতিবেদন এই মুহূৰ্তত দেখুৱাইছো আমি প্ৰতিবেদন দেখুৱাম কিন্তু দৃশ্যাংশ দেখুৱাইছো গুৱাহাটীত এইদৰে বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান ইতিমধ্যে আৰম্ভ হৈ পৰিছে সান্ধ্য আইনৰ বাবে আৰক্ষীয়ে বিভিন্নজনক তলাচী চলাইছে বহু বাহন জব্দ কৰিছে আমাৰ সাংবাদিক মৃগাংকই প্ৰতিবেদন প্ৰস্তুত কৰিছিলে গণেশগুৰিৰ পৰা গণেশগুৰিত বৰ্তমান পৰিৱেশ কেনেকুৱা আছিলে সান্ধ্য আইন আৰম্ভ হোৱাৰ পাছত সেই দৃশ্যাংশ দেখুৱাম কিন্তু পুনৰবাৰ জনাইছো এটা আহ্বান জনাইছো বিনম্ৰতাৰে সকলোকে কৰোনা ভাইৰাছৰ পৰা আমি মুক্ত হোৱা নাই এই শিথিলতা বিভিন্ন সমস্যাৰ বাবে দিয়া হৈছে অৰ্থনৈতিক সমস্যাৰ বাবে দিয়া হৈছে নাইবা আমি আপাৰটো শুদ্ধ কৰিম বোকাজানৰ আপাৰ লাগি আছে গুৱাহাটীৰ আপাৰ আমি লগাম কিন্তু পুনৰবাৰ জনাইছো গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আমি দৃশ্যাংশ দেখুৱাই আছো এয়া গুৱাহাটীৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে গণেশগুৰিৰ দৃশ্যাংশ গণেশগুৰিত দেখিবলৈ পোৱা গৈছে আৰু সকলোকে এটাই আহ্বান জনোৱা হৈছে যে ছ'চিয়েল ডিষ্টেন্সিং সামাজিক দূৰত্ব আমি মানি চলিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব সান্ধ্য আইন মানি চলিব লাগিব চৰকাৰৰ নিয়ম আমি মানি চলিব লাগিব আমি এই মুহূৰ্তত যদি সম্ভৱ হয় মৃগাংকৰ প্ৰতিবেদন দেখুৱাইছো হয় আচলতে দেশত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত বহুত ঠাইত আচলতে তৃতীয় পৰ্যায়ত লকডাউনত কিছু শিথিলতা দিয়াৰ বাবে যিখিনি গ্ৰীণ জ'নৰ ঠাই আছিলে সেই ঠাইসমূহত কিছু শিথিলতা দিয়াৰ পিছতে বহুতে দেখিবলৈ পোৱা গৈছিলে যে সামাজিক দূৰত্ব বা লকডাউন উলংঘা কৰিছিলে আৰু ইয়াৰ পিছতে আজিৰ দিনটোতে 6 বজাৰ পৰা যিহেতু অসম চৰকাৰে কাৰফিউ ঘোষণা কৰিছিলে বৰ্তমান সন্ধিয়া 6 বজাৰ পৰা অহা কাইলৈ পুৱা 6 বজালৈ যিহেতু কাৰফিউ ঘোষণা কৰিছিলে আৰু এই কাৰফিউ সময়ত বৰ্তমান সময়ত যিহেতু কাৰফিউ হৈ গৈছে 6 বাজি গৈছে আৰু 6 বাজি কিছু সময় যোৱাৰ পিছতে বৰ্তমান সময়ত আমি উপস্থিত হৈছোঁ মহানগৰী গণেশগুৰিত আৰু গণেশগুৰিৰ কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ' জাৰ্নেলিষ্ট মনমোহনে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব যিহেতু 6 বজাৰ পৰা সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সম্পূৰ্ণৰূপে সকলো বন্ধ কৰাৰ কথা কোৱা হৈছিল আৰু বৰ্তমান সময়ত সম্পূৰ্ণৰূপে যিসকল লোকে লকডাউন উলংঘা কৰিছে সেই লোকসকলক শিক্ষা দিবলৈ বৰ্তমান সময়ত গণেশগুৰিত দেখিবলৈ পোৱা গৈছে মহানগৰ আৰক্ষী প্ৰশাসনে তালাচী চলাইছে তেওঁলোকে সকলোৱে চাইছে যে কাৰফিউ কোনোবাই উলংঘা কৰিছে নেকি আৰু যিসকলে কাৰফিউ উলংঘা কৰিছে সেই কাৰফিউ উলংঘা কৰা লোকসকলক শিক্ষা প্ৰদান কৰিবলৈ শাস্তি দিবলৈ আচলতে আৰক্ষী প্ৰশাসনৰ লোক ইয়াত আছে আৰু তেওঁলোকে প্ৰতিখন গাড়ী ৰখাই লৈ এনেধৰণে আচলতে তালাচী চলাই আছে টাইমটো দৰ্শকসকলক মই আমি দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ' জাৰ্নেলিষ্ট মনমোহনে আপোনালোকক দৃশ্যাংশখিনি দেখুৱাব আৰক্ষী প্ৰশাসনৰ লোক আছে আৰক্ষীক সান্ধ্য আইন ভংগকাৰীক কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছিল আৰু বৰ্তমান সময়ত এনেদৰে দেখিবলৈ পোৱা গৈছে গণেশগুৰিত আৰক্ষী প্ৰশাসনে এনেধৰণে তেওঁলোকৰ যি নিয়ম সেই নীতি নিয়ম মানিছে যিসকল লোকে আইন ভংগ কৰিছে তেওঁলোকক উচিত শাস্তি দিবলৈ বৰ্তমান সময়ত আৰক্ষী প্ৰশাসনৰ লোক ইয়াত উপস্থিত হৈছেহি আৰু বহুখিনি আৰক্ষী উচ্চপদস্থ বিষয়া ইয়াত উপস্থিত থকা দেখিবলৈ পোৱা গৈছে সকলোকে নিয়ম মানি চলিবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিলে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিলে ধুবুৰী গোৱালপাৰা বঙাইগাঁও মৰিগাঁও জিলাক
অৰেঞ্জ জিলাৰ অৰেঞ্জ জোনত অন্তৰ্গত জিলা হিচাপে ৰখোৱা হৈছিলে আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে আৰক্ষীয়ে তালাচী চলাইছে, সকিয়নি দিছে। মই আৰক্ষী বিষয়াসকল আছে বা অটো চালক এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে 6 বজাৰ পিছতো অটো চালকসকলে অটো চলাই আছে গুৱাহাটী মহানগৰীত। এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে জৰুৰীকালীন সেৱা কিছু সংখ্যক লোকে জৰুৰীকালীন সেৱাৰ নাম লৈ আচলতে এনেদৰে সাৰি যোৱা দেখিবলৈ পোৱা গৈছে। আমি আৰক্ষী প্ৰশাসনৰ কাষলৈ যাব বিচাৰিম। ছাৰ, মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু জনতা কাৰফিউ চলি আছে বৰ্তমান সময়ত, আৰু আপোনালোকে এনেধৰণে আজি ওলাই আহিছে, যিসকলে আইন ভংগ কৰিছে এইসকলক কি ক'ব বিচাৰে? তেওঁলোকক আমি এটা কথাই কওঁ যে তেওঁলোকে যাতে আইন ভংগ নকৰে, তেওঁলোকে ভালকৈ 6টা বজাৰ পিছত যাতে কোনো ওলাই নাহে সেইটোৱে অনুৰোধ কৰিছোঁ। 6টা বাজি গৈছে, এতিয়াও কিন্তু বহুতে আইন ভংগ কৰি আছে। নাই, এতিয়া যিখিনি গাড়ী আহিছে গাড়ীখিনি যাব দিয়া হৈছে, তেওঁলোকক যাতে সোনকালে ঘৰত গুচি যায়। আৰু এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ আমি আপোনালোকক টাইমত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মনমোহনে দৃশ্যাংশখিনি দেখুৱাব। ট্ৰেফিক পুলিচৰ পৰা আৰম্ভ কৰি মহানগৰী আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল ইয়াত উপস্থিত হৈছেহি। আৰু যিহেতু যিয়ে কাৰফিউ, সেই কাৰফিউ যিসকল লোকে ভংগ কৰিছে, সেই কাৰফিউ ভংগ কৰা লোকসকলক আচলতে বৰ্তমান সময়ত এক সকিয়নি দিছে। আৰু আমি এই দৃশ্যাংশখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাইক আৰক্ষীক এনেদৰে আচলতে ৰখাই লৈ এনেধৰণে আচলতে বৰ্তমান সময়ত কিছু শিক্ষা দিছে। কাৰফিউ কি বা সান্ধ্য আইন কি এই সম্পৰ্কে আচলতে আৰক্ষী প্ৰশাসনে তেওঁক বুজোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি টাইমতে দৰ্শকসকলক এই দৃশ্যাংশখিনি পোনপটীয়াভাৱে দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰক্ষী প্ৰশাসনৰ লোক আমাৰ লগত আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ফাৰ্মেচী বাদে সকলো দোকান পোহাৰ আচলতে বন্ধ থাকিবলৈ আহ্বান জনোৱা হৈছিলে। আৰু এই কাৰফিউ সময়ছোৱাত গেলামালৰ দোকানসমূহো আচলতে বন্ধ থাকিবলৈ আহ্বান জনোৱা হৈছিলে। মাৰ্কেট কমপ্লেক্স, শ্বপিং মল খোলাৰ কোনো ধৰণৰ অনুমতি নাছিলে। আৰু এনেদৰে আচলতে বহুত লোক ওলাই আহিছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। আৰক্ষী প্ৰশাসনৰ লোকো আমাৰ লগত আছে। হয় হয়, তো যদি মানে নন অফিচিয়েলিটো উপায় নাই নহয়, মই অফিচলৈ ঘূৰি যাবগৈ লাগিব, উপায়টো নাই আৰু। আপুনি কি অফিচৰ পৰা ঘৰলৈ আহিছে? হয় হয়, জানিছিলে নাই, অফিচৰ কৰ্তৃপক্ষই জানিছিলে নাই যে 6 বজাৰ পৰা কাৰফিউ আছিলে, কিন্তু আপুনি ইমান টাইম আছিলে? নিশ্চয়তো জানিবই। তেন্তে ভংগ কৰিছে? ভগ্ন বুলি নহয়, মানে অফিচতে অকণমান দেৰি হ'ল। কিয় দেৰি হ'ল? কিয় দেৰি হ'ল মানে ছাৰসকলক আমি থ'বলৈ যাওঁতে অলপ দেৰি হ'ল। আমি টাইমতে দৰ্শকসকলক এই দৃশ্যাংশখিনি দেখুৱাবলৈ সক্ষম হৈছোঁ। এনেদৰে আচলতে বহু লোকে কাণ্ডহীনতাভাৱে এনেদৰে আচলতে ওলাই আহিছে আৰু তেওঁলোকে কাৰফিউ সম্পূৰ্ণভাৱে ভংগ কৰি দিছে। আৰক্ষী প্ৰশাসনৰ লোকে বাৰে বাৰে কোৱাৰ পিছতো, অসম চৰকাৰে বাৰে বাৰে কোৱাৰ পিছতো, আহ্বান জনোৱাৰ পিছতো এইসকল লোকে কেৱল লকডাউন উলংঘা কৰিছে, সামাজিক দূৰত্ব উলংঘা কৰিছিলে। আৰু বৰ্তমান সময়ত আজিৰ দিনটোত এনেদৰে দেখিবলৈ পোৱা গৈছে যে 6 বাজি গ'ল, কিন্তু 6 বাজি যোৱাৰ পাছতো এওঁলোকৰ কোনো ধৰণে তেওঁলোকে সজাগতা লোৱা নাই বা তেওঁলোকে কাৰফিউ মনা নাই। এনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰী গণেশগুৰিত ভিন্ন প্ৰান্তত এনেদৰে বহুসকল লোক ওলাই আছে, বৰ্তমান সময়তো ওলাই আছে। আৰু আৰক্ষী প্ৰশাসনে চোকা নজৰ ৰাখিছে, আৰু চোকা নজৰ ৰাখি আৰক্ষী প্ৰশাসনে তেওঁলোকক বুজাইছে যে কাৰফিউ কি, সেই কথা বুজাবলগীয়া পৰিস্থিতি হৈছে। যিহেতু গুৱাহাটী মহানগৰী স্মাৰ্ট চিটি বুলি কোৱা হয়, শিক্ষিত লোকে বাস কৰা বুলি কোৱা হয়, কিন্তু বহুতে কৈছে যে অফিচত দেৰি হৈছে বা বিভিন্ন অজুহাত দেখুৱাইছে তেওঁলোকে। জৰুৰীকালীন সেৱা লোকসকলৰ বাদে আচলতে কোনো লোকক বৰ্তমান সময়ত সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ কোনো লোকৰ প্ৰৱেশ বা যাতায়াতৰ অনুমতি নাছিল। আৰু বৰ্তমান সময়ত এনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ দৃশ্যাংশখিনি। আৰু এক কথা উল্লেখ কৰা হৈছিল যে জিম, ছুইমিং পুল, চিনেমা হল সম্পূৰ্ণৰূপে বন্ধ থাকিব, সাপ্তাহিক বজাৰসমূহো বন্ধ থাকিব। ইয়াৰোপৰি মাৰ্কেট কমপ্লেক্স, শ্বপিং মলখিনিও খোলা কোনো অনুমতি নাছিলে বা নিশা থকা হোটেলৰ কোনো ধৰণৰ অনুমতি নাছিলে। ভিডিঅ' জাৰ্নেলিষ্ট মনমোহনে কিছু দৃশ্যাংশখিনি দেখুৱাব। আৰক্ষী প্ৰশাসনে এনেধৰণে আচলতে গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত 6 বাজি যোৱা পিছ মুহূৰ্তত এনেধৰণে আচলতে তালাচী চলাইছে। আৰু তালাচী চলাইছে, সোধা পোছা কৰিছে কিহৰ কাৰণে এইসকল লোকে কাৰফিউ উলংঘা কৰিছে। আমি টাইমত দৰ্শকসকলক এই দৃশ্যাংশখিনি পোনপটীয়াভাৱে দেখুৱাবলৈ সক্ষম হৈছোঁ। ইয়াৰোপৰি উল্লেখ কৰা হৈছিলে যে ধৰ্মীয় যি অনুষ্ঠান প্ৰতিষ্ঠান আছে বা বিবাহ আছিলে, সেই সকলোবোৰ বন্ধ হ'ব লাগিব। কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত সামাজিক দূৰত্ব ভংগ কৰি কোনো লোক সমবেত হ'ব নোৱাৰিব। আমি টাইমত দৰ্শকসকলক এই দৃশ্যাংশখিনি দেখুৱাবলৈ সক্ষম হৈছোঁ। বৰ্তমান সময়ত এনেধৰণে আচলতে একাংশ লোকে 6 বজাৰ পাছতো এনেধৰণে ওলাই আহিছে, আৰু ওলাই আহি এনেধৰণেই কাৰফিউ উলংঘা কৰিছে, ভংগ কৰিছে। আৰক্ষী প্ৰশাসনৰ লোক আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। ছাৰ, এওঁলোকে যিহেতু দেখিবলৈ পোৱা গৈছে 6 বাজি গ'ল, যোৱাৰ পিছতো এনেধৰণে কাৰফিউ উলংঘা কৰিছে। আগতে গম পাই লওঁ কিহৰ কাৰণে আহিছে। আপুনি আগতে আহিব,
আৰু এনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে যিহেতু চৰকাৰৰ পৰা আহ্বান জনোৱা হৈছিলে অসম আৰক্ষীলৈ যে যিসকলে কাৰফিউ উলংঘা কৰে তেওঁলোকক জৰিমনা ভৰাব লাগিব বা যিসকলে যি এই কাৰফিউ সেই কাৰফিউ উলংঘা কৰা লোকসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব আৰু আৰক্ষী প্ৰশাসন বৰ্তমান সময়ত তৎপৰ হৈছে আৰক্ষী প্ৰশাসনে বৰ্তমান সময়ত সম্পূৰ্ণৰূপে নিয়াৰিকৈ বৰ্তমান সময়ত তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ পৰা আমি টাইমত দৰ্শকসকলক এই দৃশ্যাংশখিনি দেখুৱাবলৈ সক্ষম হৈছোঁ ভিডিঅ' জাৰ্নেলিষ্ট মন মোহনে আপোনালোকক এই দৃশ্যাংশখিনি দেখুৱাব আৰু এনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে মহানগৰী গণেশগুৰিত সকলো গাড়ীত প্ৰতিখন গাড়ীত আচলতে আৰক্ষীয়ে সোধা পোছা কৰিছে আৰু সোধা পোছা কৰি তেওঁলোকে কি কাৰণে আচলতে কাৰফিউ উলংঘা কৰিছে বা কাৰফিউ থকা স্বত্বেও কিয় তেওঁলোকে এনেধৰণে আচলতে ওলাই আহিছে সেই কথা তেওঁলোকক জানিব বিচাৰিছে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এখন বলেৰো গাড়ী আৰু বলেৰো গাড়ীখনো বৰ্তমান সময়ত তেওঁলোকে ৰাস্তা কাষলৈ নিয়া দেখিবলৈ পোৱা গৈছে এই বলেৰো গাড়ীখনো জৰুৰীকালীন সেৱা বা জৰুৰীকালীন সেৱা হয়তো তেওঁলোকে জৰুৰীকালীন সেৱাৰ লগত জড়িত থকা বুলি কথা কৈ বহুত লোক দিনৰ ভাগত যোৱা দেখিবলৈ পোৱা গৈছিলে আৰু ইয়াৰ পিছতে এইটো কথা খুবেই স্পষ্ট যে বৰ্তমান সময়ত আৰক্ষী প্ৰশাসনে তেওঁক সোধা পোছা অব্যাহত ৰাখিছে আৰু এনেধৰণে আচলতে আৰক্ষী প্ৰশাসনৰ লোকে এইসকল লোকক আচলতে বুজনি দিয়াৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে মই আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াসকল আছে মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব বিচাৰে 6 বাজিটো গ'লেই ইয়াৰ পিছতো দেখিবলৈ পোৱা গৈছে লোকসকল এনেদৰে ওলাই আহিছে যি এই কাৰফিউক আচলতে তেওঁলোকে সোধপোছ কৰিছোঁ এটা মানে আগতে ওলাই গৈছিলে এতিয়া সোমাই আছে মানে ঘৰতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বহুকেইখন গাড়ী আপোনালোকে চাইড কৰাইছে বা ৰাস্তা কাষলৈ নিছে কিছুমান আমি চাইড কৰাইছোঁ ওলাই অহা যে 6টাৰ পিছত এইকেইটা চাইড কৰাইতে দিছোঁ আৰু যিসকলে অফিচ কাছাৰীৰ পৰা দেৰিকৈ উভতিছে পলমকৈ উভতিছে তেওঁলোকক এতিয়ালৈ পোৱা নাই আমি সোধপোছ কৰি আছোঁ চাওক কিবা মানে এনেকুৱা অজুহাত ওলাই নেকি তেওঁলোকে ফাঁকিকৈ কয় বা কিবা অজুহাত দি তেওঁলোকে খাই দিব এতিয়ালৈকে আমি ইয়াতে চেকিঙত পোৱা নাই চাওঁ আৰুতো গাড়ী বহুত আহি আছে ন আমি সুধি চাওঁ টাইমতে দৰ্শকসকলক দৃশ্যাংশখিনি দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ' জাৰ্নেলিষ্ট মন মোহনে এই দৃশ্যাংশখিনি দেখুৱাব এনেদৰে আচলতে কাৰফিউ পাছৰ দৃশ্য এয়া 6 বজাৰ পাছৰ দৃশ্য গুৱাহাটী মহানগৰীত আৰু গুৱাহাটী মহানগৰী এয়া গণেশ মন্দিৰৰ সন্মুখৰ দৃশ্য আৰু গণেশ মন্দিৰৰ সন্মুখৰ দৃশ্যাংশখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম এনেধৰণে যে সামাজিক দূৰত্ব দৃশ্যাংশখিনি আপোনালোকে চাওক আগ চিটত মানুহ বহি আহিছে বাৰে বাৰে কোৱা হৈছিলে আজি এমাহ ধৰি প্ৰত্যেকজন মানুহক কোৱা হৈছে যে আগ চিটত বহিব নোৱাৰিব ড্ৰাইভাৰ কাষত যদি দুজন ব্যক্তি যায় চাৰিচকীয়া গাড়ীত তেতিয়াহ'লে পাছৰ চিটত বহিব লাগিব কিন্তু আপোনালোকে দৃশ্যাংশখিনি দেখুৱালে মহানাগৰিকে এনেধৰণে আচলতে যিসকল শিক্ষিত মহানাগৰিক সেই শিক্ষিত মহানাগৰিকসকলে এনেধৰণেই আচলতে কাৰফিউ উলংঘা কৰিছে বা সামাজিক দূৰত্ব উলংঘা কৰিছে আমি টাইমতে দৰ্শকসকলক এই দৃশ্যাংশখিনি পোনপটীয়াভাৱে দেখুৱাবলৈ সক্ষম হৈছোঁ গুৱাহাটী মহানগৰীৰ পৰা আৰু গুৱাহাটী মহানগৰীত এনেধৰণেই বৰ্তমান সময়ত আৰক্ষী প্ৰশাসনে এই ব্যৱস্থা হাতত লৈছে অটো চালকসকলেও দেখিবলৈ পোৱা গৈছে 6 বজাৰ পাছত ওলাই আহিছে তেওঁলোকে যি কাৰফিউ সেই কাৰফিউ আচলতে কোনো ধৰণে মনা নাই আৰু বৰ্তমান সময়ত অটোখনকো আপোনালোকে চাওক অটো ৰিক্সাখনকো আৰক্ষীয়ে আচলতে বৰ্তমান সময়ত কাষলৈ লৈ গৈছে হয়তো যি তেওঁলোকৰ নিয়ম নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা মানি অটো চালকজনৰ ওপৰত জৰিমনা বিহা হ'ব পাৰে আমি টাইমতে দৰ্শকসকলক এই দৃশ্যাংশখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ দুচকীয়া বাহনত যিহেতু কোৱা হৈছিলে যে দুজনকৈ ব্যক্তি কোনো পধ্যে যাতায়াত কৰিব নোৱাৰিব কিন্তু দুচকীয়া বাহনতো দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ সন্মুখতে দুজনকৈ ব্যক্তি এতিয়া যাতায়াত অব্যাহত ৰাখিছে এয়াই হৈছে গুৱাহাটী একাংশ মহানাগৰিকৰ কাণ্ড জ্ঞানহীনতাৰ দৃশ্য আৰু আমি টাইমতে দৰ্শকসকলক এই দৃশ্যাংশখিনি দেখুৱাই আছোঁ এনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে কিছু সংখ্যক দুচকীয়া বাহনত এনেদৰে আচলতে বহু লোক উঠি আহিছে তেওঁলোকে যি সামাজিক দূৰত্ব যি সামাজিক ব্যৱধান সেই ব্যৱধান আচলতে অৱমাননা কৰিছে আমি টাইমতে দৰ্শকসকলক দেখুৱাই আছোঁ বৰ্তমান সময়ত এই দৃশ্যাংশখিনি সামগ্ৰিকভাৱে